ঈশ্বৰৰ দৃষ্টিৰে জীৱন দৰ্শন। আপোনাৰ জীৱননো কি? জাকুব 4:14 পদ। কালিলৈ কি ঘটিব তাক তোমালোকে নাজানা। তোমালোকৰ জীৱননো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ পাছত দেখা নোপোৱা যি ভাৱ, তোমালোকে সেই ভাৱ স্বৰূপ। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আজি মই আপোনালোকৰ আগত এটি ঈশ্বৰৰ বাক্য লৈ আহিছোঁ। সেয়া ঈশ্বৰৰ দৃষ্টিৰে জীৱন দৰ্শন। আমি বস্তুবোৰ যেনেদৰে আছে তেনেদৰে নাচাওঁ, আমি আমাৰ দৰেহে চাওঁ। আপুনি আপোনাৰ জীৱনটোক যিদৰে চায় সেইটোৱে আপোনাৰ জীৱনটোক গঢ় দিয়ে। হালেলুয়া। জীৱনে যে আপোনাৰ ভৱিষ্যত নিৰ্ণয় কৰে তাক আপুনি কেনেদৰে নিৰ্ধাৰণ কৰিব? আপুনি কেনেদৰে সময় অতিবাহিত কৰে, অৰ্থ খৰচ কৰে, আপোনাৰ প্ৰতিভাবোৰ ব্যৱহাৰ কৰে আৰু আপোনাৰ সম্পৰ্কবোৰৰ মহত্ব দিয়ে, এই সকলোবোৰ আপোনাৰ পৰিপ্ৰেক্ষিত প্ৰভাৱিত কৰিব। আন মানুহক বুজি পোৱাৰ এটা উত্তম উপায় হৈছে আপুনি তেওঁলোকক এই প্ৰশ্ন সোধক, আপোনাৰ জীৱনৰ প্ৰতি দৃষ্টিকোণ কেনে? আপুনি প্ৰশ্ন কৰা সকলো মানুহৰ উত্তৰ বেলেগ বেলেগ হ'ব। মোক মানুহবোৰে উত্তৰত কৈছিল, জীৱনটো এটা ৰংগমঞ্চ, বহল পথাৰ, উপকূল ঢৌৰ পাকত ভাহি থকা এখন জাহাজ, এটা সাঁথৰ, এক ঐক্যতান। জীৱনটো এটা যাত্ৰা আৰু এটা নৃত্য। মানুহবোৰে এইদৰে কয়, জীৱন হৈছে সুৰাপান কৰি মতলীয়া হোৱা উৎসৱ। কেতিয়াবা আপুনি ঊৰ্ধ্বগামী আৰু কেতিয়াবা নিম্নগামী। কেতিয়াবা আপুনি কেৱল চাৰিওফালে ঘূৰি থাকে, অথবা জীৱনটো হৈছে 10 গতি গিয়েৰৰ চাইকেল যি আমি কেতিয়াও ব্যৱহাৰ নকৰোঁ, অথবা জীৱনটো হৈছে তাজপাতৰ খেল, আপোনাৰ হাতত থকা পাত আপুনি খেলিব লাগিব। হালেলুয়া। গতিকে প্ৰিয়সকল, এইবোৰ সঁচা কথা আৰু বাস্তৱ কথা। এইবিলাক আমি যেন সকলোৱে বুজিব পাৰোঁ আমাৰ জীৱননো কি। মই যদি আপোনাক সোধোঁ আপুনি জীৱনক কেনেকৈ চিত্ৰিত কৰিব, তেনেহ'লে আপোনাৰ মনলৈ বাৰু কি ধাৰণা আহিব? সেই ছবি আপোনাৰ জীৱনৰ ৰূপক হয়। সেইটোৱে হৈছে আপুনি চেতন বা অচেতনভাৱে আপোনাৰ মানস চিত্ৰত ধাৰণা কৰা জীৱনৰ দৰ্শন। এইটোৱে হৈছে আপোনাৰ জীৱনে কেনেদৰে কাৰ্য কৰে আৰু আপুনি জীৱনৰ পৰা কি আশা কৰে তাৰ বিৱৰণ। হালেলুয়া। মানুহবোৰে প্ৰায়ে সাজ পোছাক, অলংকাৰ, গাড়ী, কেক সজ্জা, বৃহৎ আকাৰৰ ষ্টিকাৰ, চিত্ৰ, এনেকি গাৰ ছালত নক্সা, টেটু অংকন কৰাৰ যোগেদি জীৱনৰ ৰূপৰেখা প্ৰকাশ কৰে। আপোনাৰ অকথিত জীৱনৰ উপমাই আপোনাৰ জীৱনটোক আপুনি উপলব্ধি কৰাতকৈ বেছি প্ৰভাৱিত কৰে। ই আপোনাৰ আশা, আপোনাৰ মূল্যবোধ, আপোনাৰ সম্পৰ্ক, আপোনাৰ লক্ষ্য আৰু আপোনাৰ অগ্ৰাধিকাৰ নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে, যদি আপুনি জীৱনটোক এটা পাৰ্টি বুলি ভাবে, তেন্তে জীৱনত আপোনাৰ প্ৰাথমিক মূল্য হ'ব আনন্দ ফূৰ্তি কৰা। যদি আপুনি জীৱনটোক দৌৰ হিচাপে লয়, তেন্তে আপুনি গতিবেগক মূল্য দিব আৰু সম্ভৱতঃ বেছিভাগ সময়তে খৰখেদাকৈ থাকিব।
যদি আপুনি জীৱনটোক মাৰাথন দৌৰ হিচাপে লয় তেন্তে আপুনি সহনশীলতাক মূল্য দিব। যদি আপুনি জীৱনটোক যুদ্ধ বা খেল হিচাপে লয় তেন্তে জয়ী হোৱাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। হালেলুয়া। গতিকে প্ৰিয়সকল, আমাৰ জীৱনৰ বিষয়ে আপোনালোকে কি ধাৰণা কৰে? আপুনি হয়তো ভুল ৰূপকক জীৱনৰ সাৰথি কৰি আগবাঢ়িছে। আপোনাক ঈশ্বৰৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈহে সৃজন কৰা হৈছিল। প্ৰচলিত সাধাৰণ উপলব্ধি শক্তিক আপুনি প্ৰত্যাহ্বান জনাব লাগিব আৰু তাৰ পৰিৱৰ্তে বাইবেল ভিত্তিক জীৱনৰ ৰূপক আপোনাৰ মনত ধাৰণ কৰক। বাইবেলত কৈছে, আৰু তোমালোক জগতৰ অনুৰূপ নহবা, কিন্তু যিহতে ঈশ্বৰৰ ইচ্ছা অৰ্থাৎ উত্তম, গ্ৰহণীয় আৰু সিদ্ধ কি তাক পৰীক্ষা কৰি জানিবা। তাৰ কাৰণে তোমালোকে নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰা। ৰোমিও 12:2। গতিকে প্ৰিয়সকল, আমি সংসাৰত থাকোঁতে খ্ৰীষ্টৰ আদৰ্শেৰে নতুন মন আৰু আন ৰূপ ধৰা আমাৰ কৰ্তব্য। ঈশ্বৰৰ দৃষ্টিৰে জীৱন কেনেকৈ চাব পাৰি তাৰ বাবে বাইবেলত 3টা ৰূপক আমাক শিকাইছে। জীৱনটো এটা পৰীক্ষা, জীৱনটো এটা বিশ্বাস, জীৱনটো এক অস্থায়ী কাৰ্যভাৰ। এই 3টা ৰূপকৰ ধাৰণাই হৈছে উদ্দেশ্য প্ৰণোদিত জীৱনৰ ভেটি। আমি এই অধ্যায়ত 2টা আৰু পৰৱৰ্তী অধ্যায়ত 3টো চাম। প্ৰেইজ দ্য লৰ্ড। পৃথিৱীত জীৱনটো এটা পৰীক্ষা। এই ধৰণৰ ৰূপকৰ জীৱন বাইবেলৰ সকলো কাহিনীতে দেখা পোৱা যায়। ঈশ্বৰে অবিৰামে মানুহৰ চৰিত্ৰ, বিশ্বাস, বাধ্যতা, প্ৰেম ভাৱ, ঐক্যতা আৰু বিশ্বস্ততাক পৰীক্ষা কৰে। বাইবেলত 200তকৈও অধিকবাৰ তাড়না, প্ৰলোভন, পৰিস্কৃত আৰু পৰীক্ষিত হোৱা এনেধৰণৰ শব্দ দেখা গৈছে। ঈশ্বৰে আব্ৰাহামক তেওঁৰ পুত্ৰ ইছহাকৰ বলি উৎসৰ্গ কৰিবলৈ দিয়াৰ দ্বাৰা পৰীক্ষা কৰিছিল। ৰাহেলক পত্নী স্বৰূপে পাবলৈ ওপৰঞ্চিকৈ বহু বছৰ কাম কৰিব লগা হোৱাৰ যোগেদি ঈশ্বৰে জাকোবক পৰীক্ষা কৰিছিল। হালেলুয়া। গতিকে প্ৰিয়সকল, কিমান পৰীক্ষা মানুহৰ জীৱনত আহে। এডেন বাগিচাত আদম আৰু হাৱাই পৰীক্ষাত জয়ী হ'ব নোৱাৰিলে আৰু দায়ুদে বহুতো ক্ষেত্ৰত পৰীক্ষাত অকৃতকাৰ্য হৈছিল। কিন্তু বাইবেলত এনে বহু লোকৰ উদাহৰণ আছে যিসকলে ডাঙৰ ডাঙৰ পৰীক্ষাত জয় কৰিব পাৰিছিল, যেনে যোছেফ, ৰুথ, এষ্টেৰ আৰু দানিয়েল। হালেলুয়া। পৰীক্ষাৰ দ্বাৰা চৰিত্ৰ গঠন আৰু প্ৰকাশ উভয় হয় আৰু জীৱনৰ সকলোবোৰেই এটা পৰীক্ষা হয়। আপোনাক সদায় পৰীক্ষা কৰি থকা হৈছে। মানুহ, সমস্যা, কৃতকাৰ্যতা, সংঘৰ্ষ, অসুস্থতা, নিৰাশা, এনেকি বতৰৰ প্ৰতি আপোনাৰ প্ৰতিক্ৰিয়াও ঈশ্বৰে সৃষ্টি কৰে। আপুনি যেতিয়া অন্যৰ বাবে দুৱাৰখন খোলে, অলাগতিয়াল কোনো বস্তু এটা হাতত তোলে অথবা এজন কেৰাণী বা প্ৰৱেশিকাৰ প্ৰতি সদাচৰণ দেখুৱায়, এনেধৰণৰ অতি সাধাৰণ কাৰ্যটো ঈশ্বৰে দৃষ্টি কৰে। হালেলুয়া। গতিকে প্ৰিয়সকল, পৰীক্ষাৰ দ্বাৰা চৰিত্ৰ গঠন আৰু প্ৰকাশ উভয় হয় আৰু জীৱনৰ সকলোবোৰেই এটা পৰীক্ষা হয়। ঈশ্বৰে আপোনাক কৰা সকলো পৰীক্ষা আমি নাজানো, কিন্তু বাইবেলৰ আধাৰত
তাৰে কিছুমান আমি ভৱিষ্যতবাণী কৰিব পাৰোঁ। আপুনি গুৰুতৰ পৰিৱৰ্তন, প্ৰতিজ্ঞা পূৰণত পলম, অসাধ্য সমস্যা, উত্তৰহীন প্ৰাৰ্থনা, অযথা সমালোচনাৰ কেন্দ্ৰ আৰু কেতিয়াবা মূৰ্খতাপূৰ্ণ মনোকষ্টৰ দ্বাৰা পৰীক্ষিত হ'ব পাৰে। মোৰ ব্যক্তিগত জীৱনত মই লক্ষ্য কৰিছোঁ যে ঈশ্বৰে মোৰ বিশ্বাসক সমস্যাৰ মাধ্যমেদি পৰীক্ষা কৰে। ধন সম্পত্তি মই কেনে ব্যৱহাৰ কৰোঁ তাৰ দ্বাৰাও মোৰ আশা আকাংক্ষাক পৰীক্ষা কৰে আৰু মোৰ প্ৰেম ভালপোৱাক মানুহবোৰৰ জৰিয়তে পৰীক্ষা কৰে। এটা অতি মহত্বপূৰ্ণ পৰীক্ষা হৈছে যে যেতিয়া আমি আৰু আপুনি আপোনাৰ জীৱনত ঈশ্বৰৰ উপস্থিতি উপলব্ধি কৰা নাই, তেতিয়া আপুনি কেনেদৰে কাৰ্য কৰিব? কিছুমান সময়ত ঈশ্বৰে ইচ্ছাকৃতভাৱে আমাক ত্যাগ কৰি পিছ হুকি যায় আৰু আমি তেওঁৰ ঘনিষ্ঠতা অনুভৱ নকৰোঁ। হালেলুয়া। হিজকিয়া নামৰ এজন ৰজাই এই পৰীক্ষাৰ অভিজ্ঞতা লাভ কৰিছিল। বাইবেলত কৈছে ঈশ্বৰ হিজকিয়াক ত্যাগ কৰিলে যাতে ঈশ্বৰে তেওঁৰ পৰীক্ষা কৰি জানিব পাৰে যে বাস্তৱিকতে তেওঁৰ মনত কি আছে। হিজকিয়াই ঈশ্বৰৰ সৈতে এক নিবিড় সম্পৰ্কৰ সহভাগিতাত আনন্দিত আছিল, কিন্তু জীৱনৰ এক সংকটাপন্ন মুহূৰ্তত তেওঁৰ চৰিত্ৰৰ পৰীক্ষা কৰিবলৈ, তেওঁৰ দুৰ্বলতাখিনি প্ৰকাশিত হ'বলৈ আৰু তেওঁক অধিক দায়িত্বশীল ব্যক্তিৰূপে গঢ় দিবলৈ ঈশ্বৰে তেওঁৰ সংগ ত্যাগ কৰিছিল। হালেলুয়া। গতিকে প্ৰিয়সকল, আমাৰ জীৱননো কি? এয়া বহুত ৰহস্যময়। যেতিয়া আপুনি বুজিব যে জীৱনটো এটা পৰীক্ষা হয়, তেতিয়া আপুনি উপলব্ধি কৰিব যে আপোনাৰ জীৱন একোৱেই মহত্বহীন নহয়। এনেকি সৰুতকৈ সৰু ঘটনা এটাও আপোনাৰ চৰিত্ৰ বিকাশৰ বাবে মহত্ব ৰাখে। প্ৰতিটো দিনেই এটা গুৰুত্বপূৰ্ণ দিন আৰু প্ৰতিটো ছেকেণ্ডেই হৈছে আপোনাৰ বাবে চৰিত্ৰ গঠন, প্ৰেম প্ৰদৰ্শন বা ঈশ্বৰৰ ওপৰত বিশ্বাস বৃদ্ধি কৰাৰ এটা সুযোগ। কিছুমান পৰীক্ষা ব্যক্তিজনক সম্পূৰ্ণ পৰাস্ত কৰি মষিমূৰ কৰা দেখা যায় আৰু আন কিছুমান পৰীক্ষালৈ ব্যক্তিজনে কোনো ভ্ৰূক্ষেপেই নকৰে বা গুৰুত্ব নিদিয়ে, কিন্তু এই সকলোবোৰৰ পৰিণতি অনন্তকাল আছে। হালেলুয়া। গতিকে প্ৰিয়সকল, শুভবাৰ্তা এইটোৱেই যে ঈশ্বৰে জীৱনৰ পৰীক্ষাবোৰত আপুনি জয় হোৱাটো ইচ্ছা কৰে। সেয়ে আপুনি বহন কৰিবলৈ ঈশ্বৰে যি পৰিমাণে অনুগ্ৰহ দিছে, তাতোকৈ অতিৰিক্ত পৰীক্ষাবোৰৰ সন্মুখীন হ'বলৈ তেওঁ কেতিয়াও আপোনাক এৰি নিদিয়ে। বাইবেলত কৈছে 1 কৰিন্থী 10:13, যি পৰীক্ষা মানুহবোৰত চলে তাৰ বাহিৰে তোমালোকলৈ আন পৰীক্ষা ঘটা নাই, কিন্তু ঈশ্বৰ বিশ্বাসী, তেওঁ তোমালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিয়ে, কিন্তু যাতে তোমালোকে সহিব পাৰিবা তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবৰ উপায় কৰিব। প্ৰেইজ দ্য লৰ্ড। প্ৰতিবাৰে আপুনি যেতিয়া এটা পৰীক্ষা জয় কৰে, তেতিয়া ঈশ্বৰেও লক্ষ্য কৰি থাকে আৰু অনন্তকালত আপোনাক পুৰস্কৃত কৰাৰ যোজনা প্ৰস্তুত কৰে। যাকোব এইদৰে কৈছিল, যি মানুহে পৰীক্ষা সহন কৰে তেওঁ ধন্য, কিয়নো পৰীক্ষা সিদ্ধ হ'লে প্ৰভু প্ৰেম কৰা সকলক জীৱনৰূপ যি কিৰীতি দিবলৈ প্ৰভুৱে প্ৰতিজ্ঞা কৰিলে তাক তেওঁ পাব। হালেলুয়া। পৃথিৱীৰ জীৱন এটা বিশ্বাস ন্যস্ত সম্পত্তি। এইটো বাইবেল ভিত্তিক জীৱনৰ দ্বিতীয় ৰূপক। আমি পৃথিৱীত অতিবাহিত কৰা কালছোৱা আৰু আমাৰ শক্তি, বুদ্ধি, সুযোগ, সম্পৰ্কবোৰ, ধন সম্পত্তি, এই সকলোবোৰ ঈশ্বৰৰ দ্বাৰা পোৱা দান, যিবিলাকৰ যত্ন আৰু তত্বাৱধান কৰিবলৈ ঈশ্বৰে আমাক গতাই দিছে।
ঈশ্বৰে আমাক যি সকলো দিছে আমি সেই সকলোবোৰৰ তত্ত্বাৱধায়ক। পৃথিৱীৰ প্ৰত্যেক বস্তু আৰু প্ৰতিজনৰ মালিক হৈছে ঈশ্বৰ। তাক স্বীকাৰ কৰোঁতে তত্ত্বাৱধায়কৰ মনোভাৱ উদ্ভৱ হয়। বাইবেলত কৈছে পৃথিৱী আৰু তাৰ সকলোৱে জিহুৱাৰ, জগত আৰু তাত বাস কৰাবিলাক তেওঁৰে। গীতমালা 24 অধ্যায় 1 পদ। গতিকে পৃথিৱীত আমাৰ এই অলপ দিনীয়া নিবাস কালত প্ৰকৃততে আমি নিজৰ বুলি কেতিয়াও একোকে লাভ নকৰোঁ। ঈশ্বৰে আমাক কেৱল এই পৃথিৱী ঋণ হিচাপে দিছে। আপুনি ইয়ালৈ অহাৰ পূৰ্বে ই ঈশ্বৰৰ সম্পদ আছিল আৰু আপোনাৰ মৃত্যুৰ পিছত ঈশ্বৰে আন এজনক এই ঋণ দিব। হালেলুয়া। মাত্ৰ কিছুমান দিনৰ বাবেহে আপুনি ইয়াক লৈ আনন্দ কৰিব পাৰে। ঈশ্বৰে যেতিয়া আদম আৰু হাৱাক সৃষ্টি কৰিছিল তেতিয়া তেওঁ নিজৰ সৃষ্টিখন তেওঁলোকৰ হাতত গতাই দি তেওঁলোকক তেওঁৰ সম্পদৰ তত্ত্বাৱধায়ক ৰূপে নিয়োজিত কৰিছিল। বাইবেলত কৈছিল, পাছে ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিলে। ঈশ্বৰে তেওঁলোকক ক'লে, তোমালোক বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলো জীৱ জন্তুৰ ওপৰত অধিকাৰ চলোৱা। হালেলুয়া। গতিকে প্ৰিয়সকল, আমাৰ জীৱন এই ঈশ্বৰে আমাক সৃষ্টি কৰিছিল আৰু আমাক অধিকাৰ দিছিল। গতিকে আমি মানৱ জাতি যদি আমি ঈশ্বৰৰ বশীভূত হওঁ, যদি আমি ঈশ্বৰক ভাল পোৱা থাকে, তেনেহ'লে আমি যিমান দিন কাল এই সংসাৰত জীৱিত থাকিম সিমান দিন ঈশ্বৰৰ বশীভূত হৈ সকলোকে আমাৰ জীৱনত যি অধিকাৰ দিলে সেই অধিকাৰবোৰ আমি চলাই লৈ যাব লাগিব। এয়া মানৱ জীৱনৰ কৰ্তব্য। গতিকে প্ৰিয়সকল, আজি মই এইখিনি কৈ আজিৰ যি চুটি ঈশ্বৰৰ বাক্য মই সামৰিছোঁ আৰু পিছৰ বাৰত আমি আলোচনা কৰিম। যীশু খ্ৰীষ্টৰ নামত আমেন।